নলবাৰীৰ চামতাত কলাবেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে সাংবাদিকক আক্ৰমণৰ ঘটনা। শেহতীয়াভাৱে বুধবাৰে এটা ৰাজনৈতিক দলৰ কাৰ্যসূচীত কৰ্তব্যৰত সাংবাদিকৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাত বহুকেইজন সাংবাদিক বেয়াকৈ আক্ৰান্ত হৈছিল। উক্ত ঘটনাৰ প্ৰতিবাদৰ লগতে সাংবাদিক নিৰ্যাতন বন্ধৰ দাবীত শুকুৰবাৰে অসম বাৰ্তাজীৱী সংঘৰ আহ্বানত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সকলো সংবাদকৰ্মীয়ে কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ বিষয়ববীয়াসকলে নিজ নিজ এলেকাত কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰীৰ চামতাত পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সন্মুখত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ৰূপকুমাৰ শৰ্মাৰ নেতৃত্বত সাংবাদিকসকলে কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু অনাগত দিনত সাংবাদিক নিৰ্যাতনৰ পৰা বিৰত থাকিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়। যোৱা 18 ডিচেম্বৰ বুধবাৰে এটা ৰাজনৈতিক দলৰ ৰাজভৱন চলো এক প্ৰতিবাদী কাৰ্যসূচী আছিলে আৰু তাত অসম আৰক্ষীয়ে যি বৰ্বৰভাৱে কন্দুৱা গেছ নিক্ষেপ কৰি কেইবাগৰাকীও সাংবাদিকক ইতিমধ্যে আহত কৰিছে আৰু এই ঘটনা সৰ্বত্ৰে বিয়পি পৰাৰ লগে লগে আমি গৰিহণা দিছোঁ আৰু সেয়েহে আজি পশ্চিম নলবাৰী এই প্ৰেছ ক্লাবৰ সন্মুখত আমি কেইবাগৰাকীও সাংবাদিক লগ হৈ ইয়াক কলাবেজ পৰিধান কৰি ইয়াক প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এক কথাত ক'ব লাগিব যে বহু বছৰ পূৰ্বে আব্ৰাহাম লিংকনে কৈ গৈছিল যে এই ৰাজনৈতিক ব্যৱস্থা অৰ্থাৎ গণতন্ত্ৰ ব্যৱস্থাটো হৈছে যে আগৰ দিনত আছিল বাই দ্য পিপুল, অফ দ্য পিপুল, ফৰ দ্য পিপুল, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে বাই দ্য ক্ৰিমিনেল, অফ দ্য ক্ৰিমিনেল, ফৰ দ্য ক্ৰিমিনেল। যিহেতুকে এই গণতন্ত্ৰ ব্যৱস্থাটো এক ৰাজনৈতিক ব্যৱস্থাৰ পৰা এক আচলতে স্পষ্টভাৱে ভাহি উঠে, কাৰণ ৰাজনৈতিক দলৰ দ্বাৰা চৰকাৰ গঠন হয় আৰু এই গণতন্ত্ৰ মাধ্যমটোৰ আমি চৰকাৰ গঠন কৰি আছোঁ। মূল চাবিকাঠি থাকে ইয়াত চৰকাৰৰ হাতত আৰু চৰকাৰৰ এক নিৰ্দেশ নাথাকিলে অসম আৰক্ষীয়ে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰে। ইয়াৰ পূৰ্বেও গুৱাহাটীত সাংবাদিকৰ আক্ৰমণ, নাজিৰাত যি এগৰাকী কৰ্মৰত অৱস্থাত থকা সাংবাদিকক যি গুলিয়াম বুলি ভাবুকি দিয়া এক প্ৰকাৰ আৰক্ষীৰ এনেকুৱা ধৰণৰ বৰ্বৰতাক আমি গৰিহণা দিছোঁ। আৰু আজি বিজেপি দলে চৰকাৰ গঠন কৰি আছে, তাত সাংবাদিক জাপিয়াই পৰে তাত নিউজ পৰিৱেশন কৰাৰ কাৰণে। কাইলৈ বেলেগ দলে চৰকাৰ গঠন কৰিব, তাতো এই সাংবাদিকসকলে ইয়াতে নিউজ পৰিৱেশন কৰাৰ কাৰণে যাব। কিন্তু আমাৰ নিৰাপত্তা এক প্ৰকাৰ নিৰাপত্তা ক'ত? আৰু সাংবাদিকসকলৰ নিৰাপত্তা এক প্ৰকাৰ চৰকাৰেই হওক বা ৰাজনৈতিক যি দলৰ পৰা চৰকাৰ গঠন কৰা হয় তেওঁলোকে এক প্ৰকাৰ নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিকসকল। এই ক্ষেত্ৰত চৰকাৰক কঠোৰভাৱে গৰিহণা দিছোঁ। পুনৰবাৰ ভৱিষ্যতে যাতে আৰক্ষীৰ এনেকুৱা ধৰণৰ বৰ্বৰতাৰ সন্মুখীন আমাৰ সাংবাদিকবিলাক নহয় তাৰ কাৰণে অসম চৰকাৰক গৰিহণা দিয়াই নহয়, ইয়াৰ পৰা প্ৰতিবাদেৰে আমি জনাওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটোও কৈছে যে সাধাৰণ লোকক যেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে আৰক্ষীৰ এই ব্যৱহাৰ অটুট ৰাখিব লাগে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰী এনেকুৱা ধৰণে কোৱাৰ বিপৰীতে আৰু সেইখন চৰকাৰৰ নিৰ্দেশতে এক প্ৰকাৰ ক'ব লাগিব ভিডিঅ'ত স্পষ্ট ভাহি উঠে যে কালি সিদিনা যেতিয়া কন্দুৱা গেছ ব্যৱহাৰ কৰিছিলে একদম স্বতঃস্ফূৰ্তভাৱে এই সাংবাদিকসকলক লক্ষ্য কৰিয়ে এই কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল। তাৰ বিনিময়ত কেইবাগৰাকীও ভিডিঅ'ত ইতিমধ্যে ভাইৰেল হৈছে, কেইবাগৰাকীও সাংবাদিক আহত হৈছে, এই ক্ষেত্ৰত আন এজন লোক নিহত হৈছে। গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থা যাতে অসমত পুনৰাবৃত্তি নহয়, অসমত নহয় ভাৰতবৰ্ষতে এতিয়া সাংবাদিকসকলক আক্ৰমণৰ এক আচলতে কম্পিটিশ্যন হৈছে আৰু ইয়াৰ বিৰোধিতা কৰি আজি আমি পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সন্মুখত ইয়াৰ সাংবাদিকসকলে আমি কলাবেজ পৰিধান কৰি প্ৰতিবাদ কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰণৰ আৰক্ষীৰ এই বৰ্বৰতা সাংবাদিকসকলৰ ওপৰত কৰে তেতিয়াহ'লে ইয়াতকৈ আমি গণতান্ত্ৰিকভাৱে আমি এই প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিম। 18 ডিচেম্বৰত গুৱাহাটীত এটি ৰাজনৈতিক দলৰ প্ৰতিবাদী কাৰ্যসূচীত কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰক্ষীয়ে আৰু এই কন্দুৱা গেছ প্ৰয়োগ কৰাৰ পিছতে কেইবাগৰাকীও সাংবাদিক আহত হৈ পৰিছিল। সাংবাদিকসকলে বাইক লৈ থকাৰ অৱস্থাত সাংবাদিকসকলক লক্ষ্য কৰি যে কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছিল ইতিমধ্যে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ'। গতিকে এই সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য কৰি হোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু তাক আমি নলবাৰী জিলা বাৰ্তাজীৱী সংঘই ধিক্কাৰ দিছোঁ আৰু অসম বাৰ্তাজীৱী সংঘৰ আহ্বান মৰ্মে আজি আমি নলবাৰী জিলা বাৰ্তাজীৱী সংঘইও কলাবেজ পৰিধান কৰি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অনাগত দিনত যাতে সাংবাদিকক আক্ৰমণৰ লক্ষ্যও নকৰে তাৰ প্ৰতি আমি আৰক্ষী প্ৰশাসনকো সকীয়াই দিছোঁ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।